অসমৰ ভিতৰত এখন বিশাল ডাঙৰ নদীত আমি আজি মাছ মাৰিবলৈ আহিছো। তো আপোনালোকে আমাৰ চেনেলটো চাই থাকক আৰু চাওক আপোনালোকে মস্তি লওক আমালোকৰ মাছ মৰাত। চাওক ইমান ডাঙৰ ডাঙৰ মাছ ধৰি আছে আমালোকৰ পাৰ্টনাৰ বিলাক। ইয়াত ইমান ডাঙৰ ডাঙৰ মাছ ব্ৰহ্মপুত্ৰৰ পৰা ইয়াত মাছ লৈ আহি এৰি দিয়ে। এটাকৈ মাছ 10 কেজি 15 কেজি মান হৈ যায়। সো গাইস আপোনালোকে আমাৰ চেনেলটো চাই থাকক আৰু মস্তি লওক। চাওক ইমান ডাঙৰ আৰু সেই সৰু চোৱাটো ইমান দৌৰি আছে। মাছ কেইটা বলা মাছ এই চাওক এটা পুখুৰী এটা বাইগন মাছ পালে আৰু তেওঁলোকে চাওক এই ইয়াত মাছ আছে এই বলক উঠিছে এই বলক তোমরা খা মিনা হাং যা আরে অত পাইকারি গেলে পারেন না রে। তুই কিনছিস না মোটাই রে। চাওক কিমান মাছ ধৰি আছে। ওই যে ইলিশ মাছ ধৰিছে ইলিশ মাছ। চাওক মাছটো আপোনালোকে চাওক মাছটো চাওক আপোনালোকে ইমান ডাঙৰ মাছ। চাওক মাছটো ইমান ডাঙৰ। এই যে ফাৰ্ষ্টৰ ল'ৰাটোৱে ধৰিছে বাকী বিলাক ধৰিবই নোৱাৰে আৰু তেওঁলোকৰ হেড হুজুৰ এই যে এইটো তেওঁলোকৰ হেড হুজুৰ। আপুনি কিবা ক'ব নেকি এই পুখুৰীৰ বিষয়ে? এই পুখুৰী কিমান বছৰ হৈছে? কমচে কম 200 বছৰটো হৈছে। 50 বছৰ। এই পুখুৰীটো মানুহ নিজে খুলিছে আৰু বহুত দিনৰ পুখুৰী এইটো। চাওক আজি তেওঁলোকে বেং খাব বলে কৈ আছে। বেং নাখাবা ৰে, বেঙত ভিটামিন নাই। চাওক মাছটো ইমান ডাঙৰ মাছ। আপোনালোকে কেতিয়াও খোৱা নাই ইমান ডাঙৰ মাছ। চাওক সেই ল'ৰাটো ইমান ডাঙৰ এটা মাছ ধৰিছে। দুটা চেং মাছ ধৰিছে আৰু ইমান ডাঙৰ। এই লাল গেঞ্জি পিন্ধা ল'ৰাটো একদম ফাল্টু, মানে একেবাৰে ফাল্টু। এই যে ইয়াত চাওক আপোনালোকে পাইছে। ইয়াত চাওক আপোনালোকে ইয়াত কেনেকৈ মাছটো এই চাওক এটা মাছ ৰজদুল পোষ্ট আজি ক্লাস হোৱা নাই নেকি? আজি বৃহস্পতিবাৰ মানে ছুটি থাকে। মাছ পাইছে আপোনালোকে চাই থাকক। কেনেকৈ মাছ মাৰিব লাগে আপোনালোকে শিকি লওক, যাতে ভৱিষ্যতে মাছ মাৰিব পাৰে। সো গাইস আজি আমাৰ এইখিনিতে সমাপ্ত। কালি আৰু নেক্সট ভিডিঅ' ল'ম। আজি ইয়াতে সমাপ্ত। সো গুড বাই। ওৱান ভিডিঅ'